আর ধর্মীয় সংখ্যালঘুসকল বৰ্তমান যি লঞ্চিত বঞ্চিত হৈ আছে গোটেই অসমত মিয়া বুলি যি হিন্দু সমাজে যি তুচ্ছ তাচ্ছিল্য কৰি আছে ডিং কাণ্ডৰ পৰিপ্ৰেক্ষিতত সঁচা কথা ক'বলৈ গ'লে যি উজনি অসমত লাচিত সেনাৰ নামত যি শৃংখল চলিহা নামৰ এজন গুণ্ডা প্ৰকৃতিৰ লোকজনে যি আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ কিছু শতাংশ মানুহ দুখীয়া মানুহ তেওঁলোকে উজনি অসমৰ বিভিন্ন জিলাসমূহত কাম বন কৰি খায় আৰু এই বিশৃংখল চলিহা নামৰ বিশৃংখলৰ সৃষ্টি কৰা লোকজনে আমাৰ উজনি অসমৰ এই দুখীয়া নিচলা মানুহবিলাক যিসকলে কাম কৰি খায় তাৰ পৰা খেদি পঠিয়াইছে। আজিৰ পৰা আমি অনিৰ্দিষ্ট কাললৈ আমাৰ নগাঁও জিলাৰ যি মীন পালক সন্থা আছে, আমাৰ নগাঁও জিলাৰ সম্পদ, আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত বিহাল মীন যি মাছৰ ব্যৱসায় আমাৰ ধৰ্মীয় সংখ্যালঘুৰ হাতত আছে, যি মাছৰ ৰপ্তানি কিন্তু উজনি অসমত এই ধৰ্মীয় সংখ্যালঘু লোকসকলে কৰে আৰু তাৰ পৰিপ্ৰেক্ষিতত কিন্তু উজনি অসমৰ লোকসকলে এই কম দামত মাছ খাবলৈ পায়। গতিকে আমি আজি মীন পালক সন্থাই থিৰাং কৰিছো যে অনাগত দিনত অনিৰ্দিষ্ট কাললৈ আমি আমাৰ যি মূল্যৱান সম্পদ মাছ আমি উজনি অসমত ৰপ্তানি নকৰো। বিশেষকৈ তিনিচুকীয়া আৰু শিৱসাগৰত দৰকাৰ পৰিলে আমি মাছ পচাই দিম, তথাপি উজনি অসমৰ কোনো জিলাত আমি মাছ ৰপ্তানি নকৰো। এটা ধৰিকণাও আমি উজনি অসমত ৰপ্তানি নকৰো। প্ৰয়োজন বোধে আমি মাছ গেলাই দিম, পচাই দিম, নহলে যদি বিক্ৰী কৰিব নোৱাৰো তেতিয়াহ'লে আমি গুৱাহাটীৰ ফালে মাছ লৈ যাম, তথাপি উজনি অসমত আমি মাছ নিদিওঁ। উজনি অসমৰ যি গুণ্ডা আছে এই গুণ্ডাকেইটাক আমি আজি বুজাই দিব বিচাৰিছো যে শুকান মাছ কিনি খাবলৈ আমি বাধ্য কৰাম বুলি আমি প্ৰতিশ্ৰুতিবদ্ধ হৈছো। গুণ্ডা শৃংখল চলিহাই তেতিয়া গম পাব তাৰপিছত মাছৰ মূল্য কিমান। আমাৰ হাততো শক্তি আছে, আমাৰ হাততো সম্পদ আছে। আমি অসমৰ নিচলা নহয়, আমি অসমত কৰবাত পৰা উৰি আহি আমি ইয়াত থিতাপি লোৱা নাই। উজনি অসমত মুছলমান মানুহক অত্যাচাৰ কৰি আছে, কিন্তু তাৰ পৰিপ্ৰেক্ষিতত আমি এটা ডাঙৰ সিদ্ধান্ত লৈছো, নগাঁও জিলাৰ মাছ আমি উৎপাদন কৰোঁ। এই মাছবিলাক লাগিলে আমি গুৱাহাটী পিনে ৰপ্তানি কৰিম, কিন্তু উজনি অসমত অনিৰ্দিষ্ট কালৰ কাৰণে আমি ৰপ্তানি বন্ধ কৰি দিছো। গতিকে সিহঁতে গম পাওক যে মাছৰ কিমান মূল্য। বৰ্তমান আমি মাছ ৰপ্তানি কৰাৰ কাৰণে সিহঁতে যিটো মাছ ১১ টকাত আজি খাব পাৰিছে, আমি যেতিয়া মাছ ৰপ্তানি নকৰিম তেতিয়া এই মাছ সিহঁতে ৫০০ টকাত কেনেকৈ খায় আমি সেইবিলাক চাই থাকিম। যদি কোনোবাই মাছ ৰপ্তানি কৰে তেতিয়া আমাৰ সন্থাৰ ফালৰ পৰা সিহঁতৰ ওপৰত বিহিত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। গতিকে আমি আমাৰ সন্থাই সকীয়াই দিছো, আপোনালোকে অনিৰ্দিষ্ট কাৰণে আপোনালোকে উজনি অসমত মাছ ৰপ্তানি নকৰিব। নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাৰ সিদ্ধান্তৰ প্ৰতিক্ৰিয়া। উজনিত কেইবাটাও দল সংগঠনে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। উজনিলৈ মাছ নপঠিয়ালেও কোনো ক্ষতি নহয় উজনিবাসীৰ। উজনিৰ লোকৰ ঘৰে ঘৰে আছে পুখুৰী। নগাঁৱৰ মৎস্য ব্যৱসায়ী সিদ্ধান্তৰ পাছতে এই প্ৰতিক্ৰিয়া। জাতীয় সংগ্ৰামী সেনা অসমৰ এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থায়ো। নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই উজনিলৈ মাছ নপঠোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে প্ৰতিক্ৰিয়া আহিছে বিভিন্ন দল সংগঠনৰ পৰা। নগাঁৱৰ মৎস্য ব্যৱসায়ী সন্থাই যি সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পাছতে উজনিত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কেইবাটাও দল সংগঠনে প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়াসমূহ। তেওঁলোকে কৈছে যে উজনিলৈ মাছ নপঠিয়ালেও কোনো ধৰণৰ ক্ষতি নহয় উজনিবাসীৰ, কিয়নো উজনিৰ লোকৰ ঘৰে ঘৰে আছে পুখুৰী। নগাঁৱৰ মৎস্য ব্যৱসায়ী সিদ্ধান্তৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে জাতীয় সংগ্ৰামী সেনা অসমে। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থায়ো। যদি মাছ নপঠিয়াই উজনি অসমৰ মানুহৰ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয়। উজনি অসমৰ প্ৰায় সংখ্যক মানুহৰ ঘৰৰ পিছফালে এতিয়াও পুখুৰী আছে, পুখুৰীত মাছ জীয়াই আৰু সেই উৎপাদিত মাছে তেওঁলোকে খাব পাৰিব। কিন্তু সমস্যাটো আকৌ আপোনাৰ যিসকলে বন্ধ কৰিব বিচাৰিছে তেওঁলোকৰ সমস্যা হ'ব। তেওঁলোকে বিকিব নোৱাৰে, তেওঁলোকৰ মাছ গেলি পচি যাব। আমাৰতো একো সমস্যা নহয় আৰু আমি এইবিলাক কথাক লৈ চিন্তিতও নহয়, কাৰণ আমি আমাৰ নিজৰ স্থিতিত অটল। আৰু এটা কথা ক'ব বিচাৰিছোঁ যে মানুহে নিৰামিষ খালে আয়ুস বৃদ্ধি হয়, আৰু এইবিলাক কথা কৈ আমাৰ উজনি অসমৰ মানুহক ভয় ভাবি খুৱাই লাভ নাই। আৰু এই কথাটোৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে, আমি আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যিবিলাক কথা কৈ আহিছোঁ যে আমাৰ উজনি অসমখনক এখন সন্দেহযুক্ত মানুহে অৰ্থনৈতিকভাৱে আগ্ৰাসন চলাইছে, এই কথাটো স্পষ্ট হৈ পৰিছে। তাৰমানে এই কথাৰ পৰা এইটো ওলাই পৰিলে যে আজিৰ তাৰিখত উজনি অসমৰ সকলোবিলাক ব্যৱসায়, সেই মাছৰ ব্যৱসায় হওক বা কণী ব্যৱসায় হওক বা শাক পাচলি ব্যৱসায় হওক বা ব্ৰইলাৰ ব্যৱসায় হওক, গোটেই ব্যৱসায়টো এতিয়া আমাৰ কিছুমান অনা অসমীয়া বা সন্দেহযুক্ত মানুহৰ হাতত এতিয়া আছে। আৰু তেওঁলোকে ভাবিছে
যে তেওঁলোকে যদি উজনি অসমলৈ মাছ নপঠায় তেতিয়াহ'লে হয়তো উজনি অসমৰ মানুহবিলাকৰ মাছ খাবলৈ নাপাব, তেনেকুৱা ধৰণৰ ভ্ৰান্ত ধাৰণা এটা তেওঁলোকে ৰৈছে। আচলতে এইটো তেওঁলোকৰ এটা ভ্ৰম। এটা কথা স্পষ্ট কৰি কওঁ যে উজনি অসমতো মৎস্য উৎপাদন হয়। এই নগাঁৱৰ পৰা যিসকল আছে আচলতে মাছ আহে, এইবিলাকৰ পৰা আচলতে উজনি অসমৰ যিসকল থলুৱা মৎস্য ব্যৱসায়ী আছে, সেই থলুৱা মৎস্য ব্যৱসায়ীসকলৰ বৰঞ্চ লোকচানহে হয়, লাভতকৈ তেওঁলোকৰ লোকচানটো বেছি হয়। কাৰণ সেই নগাঁৱৰ পৰা অতি আচলতে সুলভ মূল্যত তেওঁলোকে মাছ বিক্ৰী কৰাৰ ফলত যিবোৰ আমাৰ লোকেল মাছ আছে, যিবিলাক আচলতে থলুৱা ব্যৱসায়ী আছে, তেওঁলোকে মাছৰ দাম নাপায় আৰু তেওঁলোকৰ ব্যৱসায়ত যথেষ্ট ক্ষতি হয়। এই কথাটো আমি স্পষ্ট কৰি কওঁ, নগাঁৱৰ পৰা মাছ নপঠালে আমি বেয়া নাপাওঁ, ভালেই পাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।